বাইদেউ বোলে ক'বলৈ ভয় লাগিছে। ছোৱালীগৰাকীয়ে বোলে চাকৰি পাইছে আৰু ঘৰখনৰ সকলোখিনি ঈশ্বৰে আশীৰ্বাদ কৰিছে আৰু সেয়ে বাইদেউ সকলোৰ কাৰণে এয়া সহযোগ কৰি দিছে। ধন্যবাদ। আমাৰ সাক্ষ্য অনুষ্ঠানটি ইয়াতে সামৰণি মাৰিছোঁ। মোৰ এটি সাক্ষ্য আছিল। মই যোৱা সপ্তাহত পিতাই প্ৰাৰ্থনা কৰি আছিলোঁ। প্ৰাৰ্থনা কৰি থাকোঁতে পিতাই কৈছে তোমালোকে নাচি দিয়া। মোৰ গুৰুহা বিষ অত্যন্ত আছিলে। মই কান্দি কান্দি প্ৰভু যীশুৰ আগত কৈছোঁ, হে প্ৰভু, তুমি যাতে মই এই গুৰুহা বিষটোৰ পৰা তুমি মোক পৰিত্ৰাণ দিয়া, মই তোমাৰ আগত যাতে মই সাক্ষ্য হিচাপে দিব পাৰোঁ। তাৰপৰা মই ঘৰত গৈ পিনে চাইছোঁ যে মোৰ গুৰুহা বিষটো মোৰ ভাল হৈ গৈছে। যদিও অকণমান আছে সেইখিনিও প্ৰভু যীশুৱে মোক যে সুস্থ কৰি দিব সেয়া মোৰ বিশ্বাস আছে। ইয়াৰে মোৰ সাক্ষ্য আছিলে। প্ৰেইজ দ্য লৰ্ড। সাক্ষ্য হ'ল যে মই যেতিয়াৰ পৰা ঈশ্বৰক পাইছোঁ তেতিয়াৰ পৰা মোৰ ঘৰত সুখ শান্তি হৈছে আৰু মোৰ মনোকামনা সকলো পূৰ্ণ হয়। প্ৰভু যীশু মধুৰ নামত সেৱা জনাইছোঁ আৰু আত্মাৰ প্ৰীতি মহান গুৰুজনাকো গুৰুমাকো কোটি কোটিবাৰ সেৱা জনাইছোঁ। প্ৰভু, মই এজন মহা পাপী আছিলোঁ। প্ৰভু, আজি মই যিমান দুখত ভুগি আছিলোঁ, মোৰ এই মাতটোৰ এনেকুৱা হৈছিলে মই কথা ক'ব নোৱাৰিছিলোঁ। এতিয়া এই প্ৰভু যীশু কি হ'লেও আহি পিনে মই সুস্থ হৈছোঁ আৰু মোৰ ছালৰ ৰোগ আছিলে, চকুৰ সমস্যা আছিলে আৰু মোৰ এই ভৰিটো গুহাৰ কিবা যেন সোমাইছে এনেকুৱা যেন লাগিছিলে। মই যেতিয়া ইয়ালৈ আহিলোঁ মই পৰিত্ৰাণ পালোঁ আৰু ইয়াত আহি পিনে মই আৰু মোৰ যি মই পেণ্ডেলৰ কাম কৰোঁ, এই প্ৰেক্ষাগৃহটো যিমান দীঘল, মই প্ৰায় 200 ফুট মান দীঘলৰ মই বাঁহৰ পেণ্ডেল বনাবলৈ সক্ষম হৈছোঁ প্ৰভু যীশুৰ কৃপাত। আৰু এয়ে মোৰ সাক্ষ্য আছিলে। আচলতে মই মোৰ জন্মৰ পৰাই মই অতিকে ৰোগীয়া আছিলোঁ। মোৰ গোটেই জীৱনটো জন্মৰ পৰা এতিয়ালৈকে মই ৰোগীয়াই হৈ আছোঁ। তথাপিও মোৰ এনেকুৱা হৈছে এতিয়ালৈ মই কিছু উপশম পাইছোঁ এই পবিত্ৰ গৃহলৈ অহাৰ পৰা। মোৰ গোটেই সৰ্বশৰীৰতে এনেকুৱা হৈছিলে, গোটেই ঘাঁহ আছিলে কেনে মই নাজানো। তথাপিও মই যেতিয়াৰ পৰা জানিছোঁ তেতিয়াৰ পৰা মোৰ গোটেই এই দুইখন ভৰিতেই এনেকুৱাই মোৰ খজুলি আছিলে, এনেকুৱাই মোৰ ঘাঁহ আছিলে, এনেকুৱাই মোৰ পানী ওলাই থকা, নিশাৰ ভিতৰতে এনেকুৱা গেলি পচি যোৱা ৰোগ আছিলে। এতিয়া মোৰ আজি 2 বছৰমান আগলৈকে খুব হৈয়ে আছিলে, কিন্তু এতিয়া মোৰ এইখিনি কমি গৈছে আৰু ভৰিটো, সোঁহাতৰ ভৰিটো মোৰ ইয়াৰ পৰা তলুৱাৰ পৰা একেবাৰে আঁঠুৰ ওচৰলৈকে ফুলি আছিলে, সিও অলপ কমি গৈ আছে এতিয়া। এইটো মোৰ ঈশ্বৰে চাগে মোক এইকণ আশীৰ্বাদ কৰিছে, সেয়েহে মই ইমানকণ উপকৃত হৈছোঁ। আৰু মোৰ জীৱনত কেইটামান দুখ আছে, পাপ হৈ গৈছে, সেইখিনি ঈশ্বৰে জানে। তথাপিও মই ব্যক্ত কৰাটো উচিত। মই যদিও সৰুৰ পৰা ইমান ৰোগীয়া আছিলোঁ, তথাপিও মই খুব জেদিও আছিলোঁ আৰু সেই জেদৰ কাৰণে মই হয়তো বহুতখিনি নকৰিবলগীয়া কাম কৰিলোঁ। সেইখিনি মোৰ অপৰাধ হ'ল। সৰুৰে পৰা মই খুব ভঙুৱা আছিলোঁ, খুব অতি মতলীয়া নাছিলোঁ যদিও মই মদাহীও আছিলোঁ। তাৰ ভিতৰতে মোৰ এনেকুৱা আছিলে, মই খুব কেঁচা মাংস খাইছিলোঁ। মোৰ এনেকুৱা হৈছিলে, হয় হয় হয়, যিহেতুকে পিতাই ইমানতে ৰাখিবলৈ কৈছে, মই মোৰ স্বাক্ষৰখিনি ইমানতে মই ৰাখিছোঁ। ধন্যবাদ। চাবলৈ যোৱা নাছিলোঁ, কিন্তু মোৰ কণমানি ছোৱালীজনীক লৈ মই মেলালৈ বুলি ওলাই গৈছিলোঁ। কিন্তু হঠাতে আহি ৰাতি মোৰ মূৰটো, ডিঙিটো ইমানেই বিষ হ'ল, মই 4 দিন ধৰি ডিঙিটো লৰচৰ কৰিব নোৱাৰা হ'লোঁ। তাৰপিছত দ্বিতীয় দিনাখন মোৰ ছোৱালী এলি, তাই কাইলৈ 2 বছৰ হ'ব, তাই মোক হাতত ধৰি টানি আনি মা নমো কৰোঁ বুলি কৈ আছে।
মোৰ ডিঙিৰ বিষত মই থাকিব পৰা নাই। তথাপিও মই তাইকে ওচৰত লৈ মই প্ৰভু যীশু পিতাৰ ওচৰত আৰু মই গুৰু পিতাৰ ওচৰত মই ক্ষমা কৰিছোঁ, খুজিছোঁ, প্ৰভু মই যদি তোমাৰ চৰণত কিবা অজানিতে বা জানিয়ে ভুল কৰিছোঁ মোক ক্ষমা কৰিবা বুলি। আৰু সেই দিনাৰ পৰাই মই ডিঙিৰ বিষটোৰ পৰা পৰিত্ৰাণ পালোঁ আৰু এতিয়া সম্পূৰ্ণ সুস্থ। এয়াই মোৰ সাক্ষ্য আছিলে। ধন্যবাদ। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰক শতকোটিবাৰ প্ৰণাম জনাইছোঁ আৰু শতকোটিবাৰ ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়তে আমাৰ মহান গুৰুজনাৰ শ্ৰীচৰণত শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ, সেৱা কৰিছোঁ। আৰু আমাৰ উপস্থিত সকলো দাস দাসীক প্ৰভু যীশু মধুৰ নামত নমস্কাৰ জনাইছোঁ। মোৰ দুটা সাক্ষ্য আছে। এটা হ'ল মোৰ জুলাই আগষ্ট মাহতে মোৰ সোঁফালে মূৰত এটা গুটিটো অত্যন্ত বিষ হৈছিলে। মই বিষত থাকিব নোৱাৰা হৈছিলোঁ। ৰাতি হ'লে মই শুব নোৱাৰোঁ আৰু মূৰটো মানে লৰাব নোৱাৰোঁ। এদিন মই আমাৰ বোকাখাট মণ্ডলীৰ ৰেখা দাসীলৈ ফোন কৰিলোঁ। ফোন কৰি ক'লোঁ বিষ হৈছে বুলি। তেখেতে মোক U5 অধ্যায় 17, 18, 19 পদটো পঢ়িবলৈ ক'লে আৰু আমাৰ দীপেন